ভাল হ'ব নে বেয়া হ'ব দৰমহাটো বঢ়াই দিলে? ভাল বেয়া হ'ব নেকি? পিছফালে একো কোৱাই নাই। ভাল হ'ব নে বেয়া হ'ব? ভাল হ'ব। তাৰপিছত আৰু আন্দোলন কৰিব নালাগিব হা, ঠিক হ'ব নহয়? হ'বনে নাই? কোনে কোনে দিছপুৰত গৈছিল আন্দোলন কৰিবৰ কাৰণে? হাত দাঙকচোন। এতিয়া কোনেও যোৱা নাই, ইয়াত কোনেও হাত নাদাঙে। বাইদেউ গৈছিলে? কেইদিন গৈছিলে? কেইদিন আন্দোলন কৰিব কেইদিন গৈছিলে? ঠিক আছে, যি গ'ল গ'ল, বেছি গৈ নাথাকিব। কষ্ট হয় নহয় অহা যোৱা কৰোঁতে, হয়নে নহয়? কষ্ট হয়নে নহয় যাওঁতে আহোঁতে? তাতেতো খোৱা বোৱাটো কষ্ট। অহাবাৰ আন্দোলন কৰিব গ'লে মোৰ ঘৰতে খাব আহি যাব চব। হ'ব। মই আপোনালোকক ক'ব খুজিছো যে অহা 1 অক্টোবৰৰ পৰা আমি আপোনালোকৰ দৰমহাও বৃদ্ধি কৰিম আৰু লগতে আপোনালোকক এটা এককালীন সাহায্যও আমি আগবঢ়াম। যদি ল'ৰা ছোৱালীয়ে অংগনবাদী কেন্দ্ৰতে পঢ়াৰ ওপৰত আকৰ্ষিত হয় আৰু পঢ়াক তেওঁলোকে জীৱনৰ লগত সমাহিত কৰি লয়, তেতিয়াহ'লে আগলৈও আমি তেওঁলোকক আগুৱাই লৈ যাব পাৰিম। আমাৰ অসমীয়াত এটা কথা আছে যে যি মূলা বাঢ়ে তাৰ দুপাততে চিন। অৰ্থাৎ সৰুতে আপোনালোকে পঢ়াই শুনাই ল'ৰা ছোৱালীক যি পৰিৱেশলৈকে লৈ যাব, তেনেকেই ল'ৰা ছোৱালী আগবাঢ়ি যাব। সেইকাৰণে মই অংগনবাদী কৰ্মী আৰু সহায়িকা বাইদেউসকলক ল'ৰা ছোৱালীৰ পুষ্টি সাধন, যাতে ৱেট মেজাৰমেণ্টৰ পৰা গোটেই কামবোৰ আমি কৰিব পাৰোঁ, চৰকাৰৰ পৰা অহা খাদ্যদ্ৰব্য ল'ৰা ছোৱালীৰ মাজত সুন্দৰ কৰি বিতৰণ আৰু ল'ৰা ছোৱালীক লাহে লাহে পঢ়া শুনাৰ কাৰণে আগবঢ়াই লৈ যোৱাৰ যিটো প্ৰথম অভিজ্ঞতা, সেই দিশতো মই কাম কৰিবৰ বাবে আমাৰ অংগনবাদী বাইদেউ আৰু সহায়িকা বাইদেউসকলক মই অনুৰোধ জনাম। অংগনবাদী চেণ্টাৰসমূহত আমি যাতে শিশুসকলক সকলো ধৰণৰ সুবিধা আগবঢ়াব পাৰোঁ, তাৰ বাবে বিভিন্ন শিক্ষণ সামগ্ৰী বিতৰণৰ বাবে আজি আমি ইয়াত উপস্থিত হৈছোঁ। শাৰীৰিক বিকাশৰ বাবে অতিকৈ প্ৰয়োজনীয় উপাদান হৈছে ক্ৰীড়া, খেলা ধূলা আৰু শিক্ষণ সামগ্ৰীয়ে শিশুসকলৰ সংখ্যাগত জ্ঞান আৰু সমস্যা সমাধানৰ দক্ষতাৰ বিকাশত সহায় কৰে। অংগনবাদী কেন্দ্ৰসমূহৰ মাজত অত্যাৱশ্যকীয় সামগ্ৰী, কিতাপৰ চেল্ফ, চিত্ৰাংকন, কাৰ্যকলাপৰ কিট, শিক্ষণ আৰু খেলাৰ কিট, নন মেগনেটিং ৰাইটিং বোৰ্ড, ডাষ্টাৰ, মাৰ্কাৰ, পেন, ডিছপ্লে, পাইনিং বোৰ্ড, মেডিচিন কিট, প্ৰি স্কুল কিট, অংগনবাদী কৰ্মী আৰু সহায়কাৰীৰ বাবে ইউনিফৰ্ম, প্ৰি স্কুল ইউনিফৰ্ম আৰু পানী ফিল্টাৰ আদি বিতৰণ কৰিম। আজি বহুদিনৰ পৰা আমাৰ কাৰ্বি আংলঙৰ লগতে অসমৰ অংগনবাদী কৰ্মী আৰু সহায়িকা বাইদেউসকলে তেওঁলোকৰ দৰমহা বৃদ্ধিৰ বাবে আমাৰ চৰকাৰক অনুৰোধ জনাই আহিছিলে। মই আপোনালোকক ক'ব খুজিছো যে অহা 1 অক্টোবৰৰ পৰা আমি আপোনালোকৰ দৰমহাও বৃদ্ধি কৰিম আৰু লগতে আপোনালোকক এটা এককালীন সাহায্যও আমি আগবঢ়াম। অৰ্থাৎ এবাৰতে আপোনালোকক এটা পুঁজি আমি আগবঢ়াম, যাতে ঘৰৰ কাম কাজ, ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ ব্যৱস্থা ল'ব পাৰে আৰু লগতে 1 অক্টোবৰৰ পৰা আপোনালোকৰ দৰমহাও আমি যিমানখিনি পাৰোঁ সিমানখিনি আমি বৃদ্ধি কৰিম, যাতে আমাৰ অংগনবাদী কৰ্মী আৰু সহায়িকাসকলৰ পৰা
অলপ হলেও তেওঁলোকৰ মনৰ দুখ আমি যাতে কমাব পাৰো। ভাল হবনে বেয়া হব দৰমহাটো বঢ়াই দিলে? ভাল বেয়া হব নেকি? পিছফালে একো কোৱাই নাই। ভাল হবনে বেয়া হব? ভাল হব। তাৰপিছত আৰু আন্দোলন কৰিব নালাগিব হা, ঠিক হব নহয়? হবনে নাই? কোনে কোনে দিছপুৰত গৈছিল আন্দোলন কৰিবৰ কাৰণে? হাত দাঙকচোন। এতিয়া কোনেও জনে, ইয়াত কোনেও হাত নাদাঙে। বাইদেউ গৈছিলে? কেইদিন গৈছিলে? কেইদিন আন্দোলন কৰিব কেইদিন গৈছিলে? ঠিক আছে, যি গল গল, বেছি গৈ নাথাকিব। কষ্ট হয় নহয় অহা যোৱা কৰোঁতে, হয়নে নহয়? কষ্ট হয়নে নহয় যাওঁতে আহোঁতে? তাতেতো খোৱা বোৱাটো কষ্ট। অহাবাৰ আন্দোলন কৰিব গলে মোৰ ঘৰতে খাব আহি যাব চব। হ'ব।